নিশ্চিতভাৱে এইটো ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আজি এই সৰস্বতী পূজা আৰু সৰস্বতী পূজা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ যে চলন্তপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে ৰাতিপুৱাৰ পৰা উলহ মালহ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত ক'ব লাগিব বাগদেৱীৰ বন্ধনেৰে মুখৰিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। পোনপ্ৰথমে আমি সামগ্ৰিক দৃশ্য বুলি দেখুৱাবলৈ বিচাৰিছোঁ আৰু এই মুহূৰ্তত যিহেতু পূজা সম্পূৰ্ণ হৈছে, যি আধ্যাত্মিক যি পৰিৱেশ সেই পৰিৱেশৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু এই মুহূৰ্তত প্ৰসাদ বিতৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালভাৱে আমি কিছু দৃশ্যাংশ দেখুৱাম। ঋতু এই মুহূৰ্তত ক'ব লাগিব ইয়াৰ ছাত্ৰ ছাত্ৰী প্ৰায় একমাহ জোৰা কাৰ্যসূচী লয়, বিশেষকৈ প্ৰস্তুতি লয় আৰু তাৰপিছত আজিৰ দিনটোত বিশেষকৈ সৰস্বতী পূজাৰ এই পবিত্ৰ ক্ষণটোৰ কাৰণে ৰৈ থাকে আৰু বিশেষকৈ ইয়াত ছাত্ৰ ছাত্ৰীৰ যি সৃষ্টিশীল মানসিকতাৰে ইয়াত বিভিন্ন সামগ্ৰী ইয়াত প্ৰস্তুতকৰণ কৰে। ইয়াত যিখন মূল ডাৰ সেই ডাৰখন ইয়াত এই মুহূৰ্তত প্ৰস্তুতকৰণ কৰি লৈছে। মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাই আছে আৰু এই মুহূৰ্তত ক'ব লাগিব এনেধৰণে বিশেষকৈ হাতৰ পৰশতে এনেধৰণে জিলিকি উঠিছে ডাৰখন আৰু তাৰ সমান্তৰালভাৱে ইয়াত চেলফি ষ্টেণ্ডো কেইটামান গঢ় লৈ উঠাইছে আৰু এই মুহূৰ্ততো তাত যিহেতু ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলেও তাত ফটো উঠা দেখিবলৈ পোৱা গৈছে আৰু মই ইয়াৰ সামগ্ৰিক দৃশ্যাৱলী মই দেখুৱাই আছোঁ আৰু তাৰ সমান্তৰালভাৱে ইয়াত যিসকলে শিক্ষক শিক্ষয়িত্ৰী আছে মই শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে মই কথা পাতিবৰ কাৰণে যত্ন কৰিম আৰু এই মুহূৰ্তত মোৰ সৈতে এগৰাকী শিক্ষক আছে। মই শিক্ষকগৰাকীৰ পৰা মই পোনে পোনে জানিব বিচাৰিছোঁ যে বিশেষকৈ আপোনালোকৰ বিদ্যালয় এমাহ জোৰা প্ৰস্তুতি আৰু আজি এই পবিত্ৰ ক্ষণক্ৰমে সদায় ৰৈ থাকে ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ হেঁপাহৰ উৎসৱ সৰস্বতী পূজা, কি ক'ব? হয়, পোনপ্ৰথমে সকলোলৈ সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰম্পৰাগতভাৱেই আমি প্ৰতি বছৰেই আমাৰ বিদ্যালয়ত বীণাপানী আইৰ পূজাভাগি আয়োজন কৰোঁ। আমাৰ প্ৰচেষ্টা সদায় থাকে যে পূজাভাগিৰ যি আস্থা আৰু বিশ্বাস সেয়া অটুট ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে কিছু ক্ৰিয়েটিভ কামত আগভাগ ল'ব পাৰে। তো আমাৰ কাৰণে এই পূজাভাগি এটা সুযোগ লৈ আহে আমাৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ মাজত থকা যিখিনি ক্ৰিয়েটিভিটি সেইখিনি যাতে প্ৰকাশ কৰিবলৈ সুবিধা পায়। তো সেইকাৰণে আমাৰ কি কৰোঁ, প্ৰতি বছৰেই বিভিন্ন ধৰণৰ থিম লোৱা হয়। কোনোবা বছৰ বাঁহ বেতেৰে, কোনোবা বছৰ মানে ৱেষ্ট মেটেৰিয়েলেৰে বা বিগত বছৰ আমি কি কৰিছিলোঁ, ইভেন আমাৰ কিছু ঘৰুৱাভাৱে উৎপাদিত যি সামগ্ৰী সেই সামগ্ৰীৰে আমি আমাৰ যি পূজাৰ মণ্ডপ আৰু বিদ্যালয় চৌপাশ সেয়া সজাওঁ। তো এইবাৰো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ তৰফৰ পৰাই যিখিনি পাৰে আৰু আমাৰ নিয়মিতভাৱে ক্লাছ হোৱাৰ পিছত যিখিনি সময় সেইখিনি সময় উলিয়াই তেওঁলোকে তেওঁলোকৰ তৰফৰ পৰাই কোনোবাই খেৰ খৰি অলপ যোগাৰ কৰিছে, কোনোবাই অকণমান বাঁহৰ বস্তু অলপ যোগাৰ কৰিছে, দুই এজন ছাত্ৰ ছাত্ৰী নিজেও বনোৱা বস্তুও আছে ইয়াতে। তো তেনেকেই তেওঁলোকেই গোটেইখিনি সাজ সজ্জা কৰিছে।